নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম ইউনিভাৰ্চিটি কনভকেশ্যন 2024-25 বিষয়ে মই আপোনালোকক আজি জনাম। আপোনালোকে জানিব পাৰিব আসাম ইউনিভাৰ্চিটি যি কনভকেশ্যন আছে তাত আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্ট প্ৰয়োজন হ'ব আৰু কিমান ফিজ পে'মেণ্ট ল'ব সকলো কথা জনাই দিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই যেতিয়া দেখুৱাইছোঁ গ'ল তেনেকৈ ছাৰ্চ কৰিব আসাম ইউনিভাৰ্চিটি শিলচৰ বুলি, তাতে আপোনালোকে লিংক পাব। এইটো আসাম ইউএছৰ এক্সামিনেশ্যন যিটো ৱেবছাইট আছে তাত আহিলে হ'ব। এপ্লিকেশ্যন লিংক ফৰ 22nd কনভকেশ্যন 25 তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে ডাউনলোড নটিফিকেশ্যনখন চাব পাৰে। ইয়াত দেখিছে এপ্লিকেশ্যন লিংক ফৰ 22nd কনভকেশ্যন 25 PG UG IG TDC প্ৰফেচনেল কোৰ্চৰ কাৰণে তাত ক্লিক কৰিব। এপ্লাই বাটনত ক্লিক কৰিব। তাৰপৰা MPhil PhD কাৰণে 2 নম্বৰত ক্লিক কৰিব আৰু অৰিজিনেল চাৰ্টিফিকেট যদি বেলেগকৈ আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়া সেইকেইটা ক্লিক কৰিব। আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগত আপোনালোকে যিখন নটিফিকেশ্যন আছে সেইখন চাই ল'ব। নটিফিকেশ্যনখন চোৱাটো জৰুৰী। সেইকাৰণে আপোনালোকক মই নটিফিকেশ্যনখন জনাব বিচাৰিছোঁ। তাত কি কথা উল্লেখ কৰা আছে সেইখিনি কথা জানি লোৱাটো আপোনালোকে একেবাৰে জৰুৰী। সেইকাৰণে মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাব। ইয়াত নটিফিকেশ্যন উল্লেখ কৰিছে যে যি আপোনালোকৰ কনভকেশ্যন আছে সেয়া ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি কৈছে। এইটো টেণ্টেটিভ বুলি কৈছে, ডেটটো দিয়া নাই এতিয়ালৈকে। ইয়াত কৈছে যিসকলে MPhil আৰু PhD কেণ্ডিডেট আছে তেওঁলোকে অনলাইন ফৰ্মখন ছাবমিট কৰাৰ পিছত 15 ডিচেম্বৰ আগত যিটো জিমেইল দিছে, ইয়াত জিমেইল এটা দিছে। সেই জিমেইলটোত আপোনালোকে আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে মেইল যোগে চেণ্ড কৰিব লাগিব বুলি উল্লেখ কৰিছে। কোনে কোনে এপ্লাই কৰিব পাৰিব মই কৈ দিছোঁ। পষ্ট গ্ৰেজুৱেট ক'ৰ্চৰ 4th ছেমিষ্টাৰ ডিচেম্বৰ 2023 পাছ কৰা আৰু ইভেণ্ট ছেমিষ্টাৰ মে 2024 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। ইণ্টিগ্ৰেট আণ্ডাৰ গ্ৰেজুৱেট বি ভকেশ্যনেল ক'ৰ্চৰ যিসকলে 4th ছেমিষ্টাৰত আছিল 2023 ডিচেম্বৰ মাহত পাছ কৰিছিল আৰু যিসকল মে মাহৰ 2024 পাছ কৰিছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব। 3 year ডিগ্ৰী CBCSৰ এণ্ড ছেমিষ্টাৰ যিসকলে 2023 পাছ কৰিছিল তেওঁলোকে আৰু CBCSৰ এণ্ড ছেমিষ্টাৰ সকলে নৱেম্বৰ 2023 যিসকলে পাছ কৰিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। মুঠতে আপোনালোকে 2023 চনত পাছ কৰাসকল আৰু 2024 চনৰ মে'লৈকে পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। তেনেকৈ BEdৰো তেনেকৈ 2024 চনৰ ফেব্ৰুৱাৰীত পাছ কৰাসকল আৰু জুনত পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব। তেনেকৈ আপোনালোকে চাই ল'ব কি দিয়া আছে। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন হৈছে 19 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে অনলাইন পৰ্টেলটো খোলা হ'ব। 19 নৱেম্বৰৰ পৰা ইতিমধ্যে খোলা হৈছে, আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত কৈছে যিসকল ফিজিকেলি কনভকেশ্যনত উপস্থিত থাকিব বিচাৰে তেওঁলোকে 2800 টকা দিব লাগিব, 2800 পে'মেণ্ট কৰিব লাগিব। আৰু যিসকলে উপস্থিত থাকিব নিবিচাৰে অথবা অকল চাৰ্টিফিকেটখন ল'ব বিচাৰে তেওঁলোকে 2000 টকা পে'মেণ্ট কৰিলে হৈ যাব। যিসকলে ফিজিকেলি উপস্থিত থাকিব বিচাৰে তেওঁলোকে 2800 টকা পে'মেণ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে কনভকেশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু যিসকলে নৰ্মেল চাৰ্টিফিকেটখন ল'ব বিচাৰিছে অৰ্থাৎ পাৰ্টিচিপেট নকৰাকৈ চাৰ্টিফিকেট ল'ব বিচাৰিছে তেওঁলোকে 2000 টকা দিলেই হ'ব। গতিকে ইয়াত উল্লেখ কৰিছে, ইয়াত আপোনালোকে কৈছে যে যিসকলে কনভকেশ্যনত পাৰ্টিচিপেট কৰিব নিবিচাৰে তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেট ল'ব পাৰে আৰু যিসকলে পাৰ্টিচিপেট কৰিব তেওঁলোকে এমাহৰ ভিতৰতে চাৰ্টিফিকেট কালেক্ট কৰিব পাৰিব। অনলাইন এপ্লাই কৰিবৰ কাৰণে এপ্লাই বাটনটো ক্লিক কৰিলেই হ'ল। এপ্লাই বাটনটো ক্লিক কৰা মাত্ৰকে আপোনালোকে ট্ৰেক এপ্লিকেশ্যন দেখিছে। যদি আপুনি এপ্লাই কৰিলে ট্ৰেক এপ্লিকেশ্যনত গৈ এপ্লাই কৰিব পাৰিব। যদি আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যি গ্ৰেজুৱেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল বা মাষ্টাৰ ডিগ্ৰী যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, ডেট অফ বাৰ্থটো দিব আৰু চিলেক্ট এপ্লিকেশ্যন টাইপটো চিলেক্ট কৰি আপোনালোকে ছাবমিট কৰি দিব। মোৰ দেখুৱাবৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই বা ডেট অফ বাৰ্থ নাই, সেইকাৰণে আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ অনলাইন এপ্লাইটো কেনেকৈ কৰে। আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি ডেট অফ বাৰ্থটো দি পেলাই আৰু যি চিলেক্ট এপ্লিকেশ্যন টাইপটো চিলেক্ট কৰি ছাবমিট কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব।